নমস্কাৰ ৰেসপেক্টিভ ভিউৱাৰ্ছসকল আপোনালোকে ইতিমধ্যে তামলেখন চাই বুজিবই পাৰিছে যে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ৰমেশ পেগু ডাঙৰীয়াই এটা বিশেষ এক্স টুইট যোগে জনাইছে যে অধিক গৰমৰ বাবে হেভি ৱেভৰ বাবে কি কৰিছে ডিপুটি অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশনাৰসকলক ৰিকুৱেষ্ট কৰিছে টু ৰিমেইন ভিজিলেণ্ট এণ্ড এক্সাৰচাইজ দিয়াৰ ডেলিগেট অথৰিটি টু ৰিচিডিউল স্কুল আৱাৰ্ছ অৰ্থাৎ স্কুলৰ সময়সীমাবোৰ সলনি কৰাৰ বাবে এটা ৰিকুৱেষ্ট কৰিছে তেখেতে অনুৰোধ কৰিছে পৰ্যবেক্ষণ কৰি যাতে স্কুলৰ বিদ্যালয়ৰ যি সময় পাঠদানৰ সময়সূচী সেইটো যাতে সলনি কৰে যোৱাবেলিৰ দৰে এইবোৰ যাতে মেবি 7টা বজাৰ পৰা মেবি স্কুল আকৌ আৰম্ভ হ'ব যেহেতু আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এইটো দুৰ্যোগে জনাইছে চ' নিশ্চয়কৈ আমাৰ বিদ্যালয়বোৰৰ সময় খুব কম দিনৰ ভিতৰত যদি এনেকুৱা ধৰণৰ ৱেডাৰ হৈ থাকে অতিমাত্ৰা হেভি ৱেভ হৈ থাকে হিট ৱেভ হৈ থাকে তেন্তে কি হ'ব বিদ্যালয় সময়সূচী সলনি হ'ব ৰিচিডিউল হ'ব কিন্তু বন্ধৰ কথা ইয়াত ঘোষণা কৰা নাই তেখেতে মাত্ৰ বিদ্যালয় সময়সূচী সলনি কৰাৰ বাবে এটা ৰিকুৱেষ্ট কৰিছে সকলো ডিষ্ট্ৰিক্ট কমিশনাৰলৈ চ' মূলত ভিডিঅ'টো এইখিনিতে আছিলে হয়তো আজি বা কালিৰ ভিতৰত ডিষ্ট্ৰিক্টৰ আমাৰ কমিশনাৰ ছাৰসকলে এই বিষয়ত আলোচনা কৰি চাই আমাৰ গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় পাঠদানৰ সময়সূচী সলনি কৰিব ইয়াত তেখেতে এখন ধুনীয়াকৈ মেপ দিছে মেপখন আপোনালোকে অলপ চাব চ' থেংক ইউ ভেৰি মাছ এইখিনি আছিল ভিডিঅ'টোত আশা কৰিব পাৰি যে বিদ্যালয়ৰ সময়সূচী সলনি হ'ব আপোনালোকে কি কয় আপোনালোকে বিচাৰে নে যে বিদ্যালয়ৰ সময়সূচী সলনি হোৱা যিহেতু অতিমাত্ৰা গৰম সেয়েহে আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব বহুত বহুত ধন্যবাদ